क'क्राझार जिल्लानि आफादगिरि चित्तरन्जन ब्रह्म बिथांखौबो बिबार बावनो आं खावलायबाय। एबसुनि बारग' बुंथिगिरि जनकगुरु प्राणेश्वर ब्रह्म आंबो बिबार बावनो आं खावलायबाय। प्रसेन कुमार ब्रह्म बिथांखौबो আমার ভূমি অধিকার লাগিব আমার ভূমি অধিকার লাগিব we want justice Our people like the people. No arrest. Zindabad. Không xảy ra. Để là sát. Thở ra đi. Justice. No rest. আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমজোৰা জিলা সদৰত প্ৰায় 3000ৰ পৰা 5000 প্ৰতিটো জিলাত এখন প্ৰতিবাদী ৰেলী কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু ইয়াৰ নাম আমি দিছোঁ ৰেলী ফৰ ইমপ্লিমেণ্টেশ্যন অফ বড়ো একৰ্ড 2020 কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা NDP 4টা ফৈদ UBPO এই 6টা সংগঠনে 2020 27 জানুৱাৰীত শান্তি চুক্তিত আবদ্ধ হৈছিল আৰু এই শান্তি চুক্তিৰ আধাৰত নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 5টা বছৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ আমি খুব আগ্ৰহেৰে আহ্বান আৰু দাবী আমি জনাই আহিছোঁ আৰু এই দাবীটো লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিটো সময়ত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে দ্বিপাক্ষিক আলোচনা হৈছে যে 125th এমেণ্ডমেণ্ট যি এই চুক্তিৰ মূল আত্মা মূল দফা আছিল যে BTR বৰ্তমানৰ BTCক অধিক ক্ষমতা সম্পন্ন কৰা সমষ্টি 60টালৈ বৃদ্ধি কৰা সীমা সম্প্ৰসাৰণ গহপুৰলৈকে অধিক গাঁও অন্তৰ্ভুক্তৰ যি বিষয় ইয়াত থকা যি পাৱাৰ এণ্ড ফাংচন এই পাৱাৰ আৰু ফাংচনটো বঢ়াই নিয়া ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া আৰ্টিকেল 280ৰ দ্বাৰা পুঁজি প্ৰদান কৰা BTC BTRলৈ সেই বিষয়টো আমি দাবী জনাই আহিছিলোঁ আৰু এইটোৰ কাৰণে আগন্তুক উইণ্টাৰ সেশ্যন নৱেম্বৰত হ'বলগীয়া এই শীতকালীন অধিৱেশনত সেই বিল পাছ কৰিব লাগে যি বিল 2019ত
ৰাজ্যসভাত টেবল কৰা হৈছিল এই বিল পাছ কৰিব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে গোৱালপাৰা সাউথ কামৰূপ আৰু মৰিগাঁৱত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলক ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে NDP সকল যিসকলে জেলত আছে CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে বিদ্যালয় প্ৰাধিকৰণৰ বিষয় আৰু যি আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1500 কোটি টকা দিয়া হৈছিল এই প্ৰতিটো যি উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত কাৰ্যকৰী কৰিব লাগে প্ৰতিষ্ঠা কৰিব লাগে আৰু এই বিষয়সমূহ লৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 10টা মানে দাবী সন্মিলিত এটা স্মাৰকপত্ৰ এটা ৰিমাইণ্ডাৰ আমি DCৰ জৰিয়তে সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰেৰণ কৰিম আৰু এই কথাটো আমি উপলব্ধি কৰিছোঁ যে চুক্তি কৰা সময়ত যি ধৰণে বড়ো চুক্তি বড়ো শান্তি চুক্তিক আগ ধৰি পেলাই আলফা চুক্তি আদিবাসী চুক্তি কাৰ্বি চুক্তি ডিমাচা চুক্তি NLFT চুক্তি ATTF চুক্তি মণিপুৰৰ চুক্তি আৰু লগতে ইয়াত সকলো চুক্তিবিলাক মানে সশস্ত্ৰ গোটৰ লগত মানে প্ৰশস্ত হ'ল চুক্তি কৰা হ'ল আজি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিয় প্ৰতাৰণা কৰিব বিচাৰে তেওঁলোকে আমাক প্ৰতাৰণাৰ দিশত লৈ যাব বিচাৰিছে নেকি আৰু ইয়াৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক এটা বিশ্বাস সদায় আছে থাকিব কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মিলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব আৰু আজি আমি পুনৰ ৰাজপথত শান্তিপূৰ্ণ গণতান্ত্ৰিক আমি জংগী আন্দোলন বা এই প্ৰতিবাদী ৰেলীত আমি ওলাবলৈ আমি বাধ্য হৈছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে উপলব্ধি কৰক এই আন্দোলন চলিব আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ সেমিনাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ 10খন শিক্ষিতক লৈ পেলাই আমি সেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে 21 তাৰিখে যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু ডিচেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ মানে ইয়াত মানে অংশগ্ৰহণেৰে 2 লাখ লোক ইয়াত অংশগ্ৰহণেৰে এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব আৰু এই ঘোষণা আমি কেন্দ্ৰীয় চৰকাৰলৈ কৰিছোঁ অসম চৰকাৰলৈ কৰিছোঁ আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত যি শীতকালীন পাৰ্লিমেণ্ট সেশ্যন হ'ব এই বিল পাছ কৰক চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক এই দাবীৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আপোনালোকক আহ্বান জনাইছোঁ আমি দাবী ৰাখিছোঁ আৰু আমাৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰক্ৰিয়া আৰু আন্দোলন অব্যাহত